সেইকাৰণে কৃষ্ণক যদি আপুনি অৰ্পণ কৰি দিব সকলো বস্তু, ৰাম আত্মাত ৰহিলে মন বিষয় উদাস, বোলে আত্মাত ৰহিলে মন বিষয় উদাস হৈ যাব। বিষয় বাসনাবিলাক আপোনাক একো দিগদাৰি কৰিব নোৱাৰে। কিন্তু আত্মাত আপুনি নাৰাখি মনটো কি কৰিলে, যেনি তেনি দি দিলে, যেনি তেনি পঠিয়াই দিলে, তেতিয়া সেইটো কাৰণে আমি শাস্তিবিলাক আমি নিজেই পাই আছোঁ দেই বাপাই। সেইকাৰণে কৈছে ইয়াত যে কলিত শৈৱক আবে যত যত ৰাজ্য এৰিবে আচাৰ ধৰ্ম পিৰিবে প্ৰজান। এতিয়া কলিযুগত এনেকুৱা এনেকুৱা ৰজা হ'ব, ৰজা মানে মন্ত্ৰীবিলাকে ৰজা, এনেকুৱা এনেকুৱা টেক্স লগাই দিব প্ৰজাৰ ওপৰত। টেক্স মানে হৈছে কৰ। এতিয়া কোনোবা এজন যদি গাড়ী এটা কিনে, বোলে কিনোতেও টেক্স দিব লাগিব। হৰি বোলে গাড়ীটো যেতিয়া ৰাস্তাত ওলাই দিব চলাবৰ কাৰণে, ৰাস্তাৰ টেক্স দিব লাগে। হৰি ৰাম, বোলে তেল ভৰাব, বোলে তেল ভৰালেও বোলে তাতো টেক্স দিব লাগিব। তো গতিকে ইমান কৰ ল'ব কলিযুগত যিকোনো বস্তু। এতিয়া আটা চাউলতো টেক্স লাগি গ'ল বাপাই সকল, উপায়তো নাই। তো কৰ দিওঁতে দিওঁতে মানে প্ৰজাক এনেকুৱা শোষণ কৰিব ৰজাবিলাক, আৰু ৰজাবিলাকে ইমান শোষণ কৰিব, এতিয়া কৰিয়ে আছে। অলপ দিনৰ আগত আপোনালোকক, আজিৰ পৰা প্ৰায় 6 মাহ 1 বছৰ হৈ গ'ল, লাখপতি বাইদেউসকলক 10,000 টকাকে 10,000 টকা দিম বুলি, লাখপতি বনাম বুলি কিনি ওলমাই ৰাখি দিছে আপোনালোকে। এতিয়া বহুতে পাইছে, পাই কিনেও কিছুমানে চেকটোও হেৰাই দিছে। হৰি অলপ দিনৰ পিছত মই সেই কালি নে পৰহি এটা নিউজত পালোঁ, বোলে চেকটোতো পালোঁ, তেওঁ কান্দিছে। ইমান দিনৰ পিছত বোলে টকা খৰচ কৰি 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 একেই কাঠৰ বোলে মেখেলা চাদৰ কিনিবলৈ ক'লে গৈছিলোঁ, বোলে চেকো দিলে, চেকটো কিন্তু হেৰাই থাকিল নহয়। হৰি এতিয়া মহা বিপদ। আৰুতো মুখ্যমন্ত্ৰীয়ে তাক চেক নিদিয়ে, এবাৰে দিলে 10,000 টকা। গতিকে এনেকুৱাই অৱস্থা। আমি আশাবাদী, সেইকাৰণে আশা নামে নদীখনত আমি হাবুডুবু খাই আছোঁ। নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখি, ভগৱন্তৰ প্ৰতি প্ৰেম অনুৰাগ দৃঢ় বিশ্বাস কৰি যদি আমি চলিব পাৰোঁ, শাক আৰু অন্ন, নিমখ অন্নতে আপুনি সন্তুষ্ট হ'ব লাগিব। আটাইতকৈ জীৱনৰ মূল বস্তুটো সেইটোৱে। আমি সন্তুষ্টি হ'ব লাগিব, শিকিব লাগিব ভাগৱতৰ যোগেদি। যাৰ জীৱনত সন্তুষ্টি নাই, সেইজনৰ নিচিনা দৰিদ্ৰ নাই। হৰি ৰাম, বোলে চব দিনে বোলে অকল ভালো মন্দ বিচাৰে।